নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টিত আমি SSC GD এক্সাম 2026 চনৰ যোৱাকালি অৰ্থাৎ 27 এপ্ৰিল তাৰিখে হৈ যোৱা ছেকেণ্ড শিফটৰ কুৱেশ্যনখিনি আমি ডিছকাছ কৰিম। আৰু এতিয়ালৈকে আপোনালোকে যদি আমাৰ টেলিগ্ৰাম চেনেলটোত জইন হৈ লোৱা নাই তেনেহ'লে এই কিউআৰটো স্কেন কৰি জইন হ'ব পাৰে, নাইবা এই লিংকটো ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, ইয়াতে ক্লিক কৰি আপোনালোকে জইন হ'ব পাৰে টেলিগ্ৰাম চেনেলটোত। চেনেলটোত আপোনালোকে কুৱেশ্যনবিলাক পঠাবলৈ নাপাহৰিব। গতিকে বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে হু এপইণ্টছ দ্য ফাইনেন্স ছেক্ৰেটাৰী অফ ইণ্ডিয়া? ভাৰতৰ বিত্ত সচিবক কোনে নিযুক্তি দিয়ে? আমাক চাৰিটা অপশ্যন দিয়া আছে: ৰাষ্ট্ৰপতি, কেবিনেটৰ নিযুক্তি সমিতি, বিত্তমন্ত্ৰী আৰু RBI গভৰ্ণৰ। তো ভাৰতৰ ফাইনেন্স ছেক্ৰেটাৰী অৰ্থাৎ বিত্ত সচিবক নিযুক্তি দিয়ে কেবিনেটৰ এই নিযুক্তি সমিতিয়ে, এপইণ্টমেণ্টছ কমিটি অফ দ্য কেবিনেট, আৰু এইখনক ভাৰতৰ প্ৰাইম মিনিষ্টাৰে নেতৃত্ব প্ৰদান কৰে। বৰ্তমান ভাৰতৰ ফাইনেন্স ছেক্ৰেটাৰী গৰাকী হৈছে অজয় ছেঠ। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়াৰ ডিড ৰাছিয়া হেণ্ড অভাৰ ব্ৰিক্স প্ৰেচিডেঞ্চি টু ইণ্ডিয়া? তো ৰাছিয়াই কোন বছৰত ভাৰতক ব্ৰিক্সৰ অধ্যক্ষতা অৰ্পণ কৰিছিলে? তো ৰাছিয়াই ভাৰতক 2021 চনত ব্ৰিক্সৰ অধ্যক্ষতা অৰ্পণ কৰিছিলে। অপশ্যন চিটো ইয়াৰে শুদ্ধ হ'ব। ভাৰতে এতিয়ালৈকে 3বাৰ ব্ৰিক্স প্ৰেচিডেঞ্চি অৰ্থাৎ ব্ৰিক্স সামিট অৰ্গেনাইজ কৰিছিলে। 2012 চনত প্ৰথমবাৰ, তাৰপিছত 2016 চনত, 2021 চনত লাষ্ট এইটো কৰিছিলে, আৰু 2026 চনৰ যিটো নেক্সট ব্ৰিক্স সামিট হ'ব সেইটো ভাৰতত অনুষ্ঠিত হ'ব নতুন দিল্লীত। Next question is after starting the Sepoy mutiny in Meerut in May 10, 1857, the rebel soldiers reached Delhi and wanted to declare whom as the Emperor of India. অৰ্থাৎ 1857 চনত যি চিপাহী বিদ্ৰোহ হৈছিলে মিৰাটত, তাৰ পিছত বিদ্ৰোহী সৈন্যই দিল্লীত উপস্থিত হৈ কাক ভাৰতৰ সম্ৰাট হিচাপে ঘোষণা কৰিব বিচাৰিছিলে? অপশ্যন চিটো ইয়াৰে শুদ্ধ হ'ব, বাহাদুৰ শ্বাহ জফৰক সম্ৰাট হিচাপে, ভাৰতৰ সম্ৰাট হিচাপে ঘোষণা কৰিব বিচাৰিছিলে। আৰু 1857 চনৰ লৰ্ড কেনিং আছিলে ভাৰতৰ গভৰ্ণৰ জেনেৰেল। নেক্সট কুৱেশ্যনটো হৈছে হুইচ টেক্সট ইজ মেইনলি ৰিচাইটেড বাই দ্য শিখছ ডিউৰিং দ্য হোলা মহল্লা ফেষ্টিভেল? তো শিখসকলে হোলা মহল্লা উৎসৱ পালন কৰে। তো সেই উৎসৱৰ সময়ত কোনখন গ্ৰন্থ পাঠ কৰে এই চাৰিখনৰ ভিতৰত? তো শিখসকলে এই শ্ৰী গুৰু গ্ৰন্থ চাহিব এই গ্ৰন্থখন পাঠ কৰে এই হোলা মহল্লা উৎসৱৰ সময়ত। নেক্সট কুৱেশ্যনটো হৈছে দ্য ফেমাছ গৌৰ ডান্স, গৌৰ মাৰিয়া ডান্স ইজ মেইনলি পাৰফৰ্মড অন হুইচ অকেশ্যন? তো বিখ্যাত গৌৰ নৃত্য, গৌৰ মাৰিয়া নৃত্য মূলতঃ কোনটো অনুষ্ঠানত পৰিৱেশন কৰা হয়? তো আমাক চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, অৰ্থাৎ বিবাহ। বিবাহ অনুষ্ঠানত এই গৌৰ ডান্স বা গৌৰ মাৰিয়া নৃত্যটো পালন কৰা বা পৰিৱেশন কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে অন হুইচ মডেল ৱাজ ফাৰ্ষ্ট 5-year প্লেন অফ ইণ্ডিয়া বেছড? তো ভাৰতৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কোনটো আৰ্হিৰ ওপৰত নিৰ্ধাৰিত বা আধাৰিত আছিলে? তো এই চাৰিটা পৰিকল্পনাৰ ভিতৰত বা আৰ্হিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব হেৰট-দমাৰ মডেল। হেৰট-দমাৰ আৰ্হিৰ ওপৰত আধাৰিত আছিলে ভাৰতৰ প্ৰথমটো 5-year প্লেন। আৰু ভাৰতৰ প্ৰথমটো পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়খিনি আছিলে 1951 পৰা 1956। এই সময়টো টাইম পিৰিয়ডটো আপোনালোকে মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে কাৰ্যালয়, ছ'চাইটি বা কাৰখানাৰ মূল দ্বাৰত নিৰাপত্তাৰক্ষীয়ে বাহিৰৰ ব্যক্তিৰ সবিশেষ লিপিবদ্ধ কৰিবলৈ যিখন পঞ্জীয়ন বহী ব্যৱহাৰ কৰে সেইখনক কি বুলি কোৱা হয়? আমাক ইয়াত সুধিছে। তো সেই পঞ্জীয়ন বহীখনক কোৱা হয় ভিজিটাৰ ৰেজিষ্টাৰ বুলি। অপশ্যন এটো ইয়াৰে শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য অথৰ অফ দ্য ফেমাছ চায়েন্স ফিকশ্যন নভেল ফ্ৰেংকেনষ্টেইন? তো বিখ্যাত এই কল্পবিজ্ঞান উপন্যাস ফ্ৰেংকেনষ্টেইনখনৰ লিখক কোন? তো এইখন 1818 চনত প্ৰথম প্ৰকাশিত হৈছিলে ফ্ৰেংকেনষ্টেইন উপন্যাসখন, আৰু এইখন লিখিছিলে মেৰী শেলী। অপশ্যন ডিটো ইয়াৰে শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো হৈছে হুইচ মোগল এম্পায়াৰ ডেছক্ৰাইব দ্য বাঞ্জাৰাছ nomadic traders as the
main managers and transporters of grain to the cities. তো কোনগৰাকী মোগল সম্ৰাটে বঞ্জাৰাসকলক বা যাযাবৰী বিষয়া ব্যৱসায়ীসকলক চহৰলৈ শস্যৰ মূল প্ৰবন্ধক বা পৰিবহণকাৰী হিচাপে বৰ্ণনা কৰিছিলে? তো মোগল সম্ৰাট জাহাংগীৰে তেওঁলোকক মূল প্ৰবন্ধক আৰু পৰিবহণকাৰী হিচাপে বৰ্ণনা কৰিছিলে। Next question to is according to the EAC PM report, how much did domestic migration rate decrease in India in 2023 compared to 2011? এই EAC PM or সম্পূৰ্ণ ৰূপটো হৈছে Economic Advisory Council to the Prime Minister. তো এই প্ৰতিবেদন অনুসৰি ভাৰতত ঘৰুৱা প্ৰব্ৰজনৰ হাৰ হ্ৰাস পাইছে 11.78%। অপশ্যন ডিটো ইয়াৰে শুদ্ধ হ'ব 2011 চনৰ তুলনাত। Next question to is in which year was the PC-PNDT Act implemented to completely ban sex determination before birth in India? তো important question হয় এইটো বহুত এক্সামত হলে। PC-PNDT ইয়াৰে সম্পূৰ্ণ ৰূপটো হৈছে Pre-Conception and Prenatal Diagnostic Techniques। তো এই এক্টটো কেতিয়া ইমপ্লিমেণ্ট কৰা হৈছিলে? তো চনটো আমাক সুধিছে। এই আইনখন পাছ কৰা হৈছিলে 1994 1994 চনত আৰু এইখন এফেক্টিভ হৈছিলে 1996ত। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতত আমদানি আৰু ৰপ্তানিৰ বাবে বিত্তীয় সাহায্য প্ৰদান কৰা আৰু ইয়াৰ মূল হিচাপ ৰখা প্ৰধান সংস্থা কোনটো? তো আমদানি আৰু ৰপ্তানিৰ বাবে বিত্তীয় সাহায্য প্ৰদান কৰা প্ৰধান সংস্থাটো হৈছে এই এক্সিম বেংকটো। অপশ্যন বিটো ইয়াৰে শুদ্ধ হ'ব। এক্সিম বেংকৰ সম্পূৰ্ণ ৰূপটো হৈছে এক্সপৰ্ট ইম্পৰ্ট বেংক অফ ইণ্ডিয়া আৰু এইটো এষ্টাব্লিছ হৈছিলে 1982। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য ষ্টেণ্ডাৰ্ড লেন্থ অফ ফিল্ড হকী পিচ? তো ফিল্ড হকী খেলপথাৰৰ ষ্টেণ্ডাৰ্ড লেন্থটো কিমান? মুঠ দৈৰ্ঘ্যটো কিমান হয়? তো ফিল্ড হকী খেলপথাৰৰ ষ্টেণ্ডাৰ্ড লেন্থটো হৈছে 91.4 অৰ্থাৎ 91.4 মিটাৰ। লগতে এই ভিডিঅ'টো চাই যদি আপোনালোকৰ সহায় হোৱা বুলি ভাবে তেনেহ'লে আপোনালোকে লাইক বটনটোত ক্লিক কৰি ইয়াতে এটা হাইপ বটন দেখা হ'ব, ইয়াতে ক্লিক কৰিব নাপাহৰিব। ইয়াতে ক্লিক কৰি হাইপ কৰি দিব। নেক্সট কুৱেশ্যনটো হৈছে where the first World Athletics Championship held? প্ৰথম বিশ্ব এথলেটিক চেম্পিয়নশ্বিপ ক'ত অনুষ্ঠিত হৈছিলে? 1983 অনুষ্ঠিত হৈছিলে প্ৰথম বিশ্ব এথলেটিক চেম্পিয়নশ্বিপ হেলচিংকিত। অপশ্যন চিটো ইয়াৰে শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য ইংলিছ ট্ৰান্সলেশ্যন অফ হিন্দী ৱৰ্ড দোষ সিদ্ধি? তো হিন্দী শব্দ দোষ সিদ্ধিটোৰ ইংৰাজী অনুবাদ সুধিছিলে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কনভিকশ্যন। নেক্সট কুৱেশ্যনটো হৈছে কুনবি ডান্স ইজ ফেমাছ ট্ৰেডিশ্যনেল ফ'ক ডান্স অফ হুইচ ষ্টেট অফ ইণ্ডিয়া? তো কুনবি নৃত্যটো ভাৰতৰ কোনখন ৰাজ্যত এক প্ৰসিদ্ধ পৰম্পৰাগত লোকনৃত্য? তো কুনবি নৃত্যটো হৈছে গোৱা ৰাজ্যখনৰ এটা পৰম্পৰাগত লোকনৃত্য। নেক্সট কুৱেশ্যনটো হৈছে ৰাথৱানী খেৰ ইজ মেইনলি এ ফ'ক ডান্স অফ হুইচ ষ্টেট ইন ইণ্ডিয়া? ৰাথৱানী খেৰ নামৰ এই লোকনৃত্যটো কোনখন ৰাজ্যৰ এটা লোকনৃত্য হয়? তো এই ৰাথৱানী খেৰ এইটো হৈছে লোকনৃত্য গুজৰাট ৰাজ্যখনৰ। হোলী উৎসৱৰ সময়ত এই লোকনৃত্যটো পাৰফৰ্ম কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য অথৰ অফ দ্য নভেল লেডিজ টেইলাৰ? তো লেডিজ টেইলাৰ নামৰ উপন্যাসখনৰ লেখিকা কোন? তো 1947 চনৰ ভাৰত আৰু পাকিস্তানৰ যি ভাগ হৈছিলে তাৰ ওপৰত লিখিছিলে এই উপন্যাসখন লেডিজ টেইলাৰ। তো এইখন লিখিছিলে প্ৰিয়া হাজেলা। অপশ্যন চিটো ইয়াৰে শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো হৈছে দ্য আৰ্কিটেকচাৰ অফ পঞ্চমহল বিল্ড বাই আকবৰ ইন ফতেহপুৰ চিক্ৰী ইজ মেইনলি ইনফ্লুৱেঞ্চড বাই হুইচ ষ্টাইল? তো এই পঞ্চমহলৰ স্থাপত্যটো মূলতঃ কোনটো শৈলীৰ দ্বাৰা প্ৰভাৱিত আমাক সুধিছে?
তো পঞ্চমহলৰ স্থাপত্যটো বুদ্ধিষ্ট বিহাৰ ষ্টাইলৰ ওপৰত প্ৰভাৱিত, বুদ্ধ বিহাৰ শৈলীৰ ওপৰত প্ৰভাৱিত। নেক্সট কুৱেশ্যনটো হৈছে 1969 চনত 14টা ব্যক্তিগত বেংকৰ বৃহৎ পৰিসৰৰ ৰাষ্ট্ৰীয়কৰণৰ পূৰ্বে ভাৰতৰ একমাত্ৰ ৰাষ্ট্ৰীয়কৃত ৰাজহুৱা খণ্ডৰ বেংক কোনটো আছিলে? তো সেইটো আছিলে ষ্টেট বেংক অফ ইণ্ডিয়া। অপশ্যন D2 ইয়াৰে শুদ্ধ হ'ব। তো ষ্টেট বেংক অফ ইণ্ডিয়া কেতিয়া ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিলে? 1955 চনৰ জুলাইৰ 1 তাৰিখে, এইটো মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং হিষ্টৰিকেল চাইটছ ইজ লোকেটেড ইন দিল্লী? তো এই চাৰিটাৰ দিল্লীত কোনটো ঐতিহাসিক স্থান অৱস্থিত? তো অপশ্যন এটোৱে শুদ্ধ হ'ব, হুমায়ুন স্তম্ভ। হুমায়ুনৰ মকবাৰাটো দিল্লীত অৱস্থিত আৰু এইটো ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটো হয়। 1993 চনত ইয়াত ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰিছিলে আৰু এইটো নিৰ্মাণ কোনে কৰিছিলে? হুমায়ুনৰ ৱাইফ অৰ্থাৎ হুমায়ুনৰ পত্নী হাজী বেগমে এই হুমায়ুন স্তম্ভটো নিৰ্মাণ কৰিছিলে। Next question is, with the help of which structure does the pea plant climb up the tree or support? মটৰ গছে কিহৰ সহায়ত অন্য গছৰ বা আন আধাৰৰ ওপৰলৈ বগায়? তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব tendrils, অপশ্যন C টো কাৰেক্ট হ'ব। Next question is, who ascended the Mauryan throne after Chandragupta Maurya in 297 BC? তো চন্দ্ৰগুপ্ত মৌৰ্যৰ পিছত মৌৰ্য সিংহাসনত কোনে আৰোহণ কৰিছিলে? বিন্দুসাৰা হ'ব ইয়াৰে শুদ্ধ উত্তৰ, অপশ্যন বি। নেক্সট কুৱেশ্যনটো হৈছে এট হোৱাট ইণ্টাৰভেল অফ ইয়াৰ্ছ ইজ দ্য কুম্ভ মেলা অৰ্গেনাইজড ইন প্ৰয়াগৰাজ? তো প্ৰয়াগৰাজত কিমান বছৰৰ ব্যৱধানত কুম্ভ মেলা অনুষ্ঠিত কৰা হয়? তো কুম্ভ মেলা প্ৰতি 12 বছৰৰ মূৰে মূৰে অনুষ্ঠিত কৰা হয় প্ৰয়াগৰাজত। তো লাষ্ট 2025 চনত মহাকুম্ভ মেলা অনুষ্ঠিত হৈছিলে লাষ্ট ইয়াৰ। নেক্সট কুৱেশ্যনটো হৈছে কাছকাটা এণ্টিক্স আৰ এক্সাম্পল অফ হুইচ টাইপ অফ অৰ্গেনিজমছ? মানে অমৰলতা আৰু অকণি বা জোক কোন প্ৰকাৰৰ জীৱৰ উদাহৰণ হয়? তো এইবিলাক এক প্ৰকাৰৰ পেৰাচাইটছ হয়। অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ, পৰজীৱী। নেক্সট কুৱেশ্যনটো হৈছে DPIIT তথ্য অনুসৰি 2024 পৰা 25 বিত্তীয় বৰ্ষৰ প্ৰথম অৰ্থবাৰ্ষিকত ভাৰতৰ কোনখন ৰাজ্য সৰ্বাধিক প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ আকৰ্ষণ কৰিছিলে? তো মহাৰাষ্ট্ৰ ৰাজ্যখন হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হৈছে পৃথিৱীৰ বায়ুমণ্ডলৰ আটাইতকৈ তলৰ স্তৰ ট্ৰপোস্ফিয়াৰ গড় উচ্চতা কিমান? ট্ৰপোস্ফিয়াৰৰ গড় উচ্চতাটো হৈছে 13 কিলোমিটাৰ, অপশ্যন বি2 ইয়াৰে শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য অথৰ অফ দ্য ফেমাছ বেংগলী নভেল আনন্দমঠ? তো আনন্দমঠ নামৰ বিখ্যাত বাংলা উপন্যাসখনৰ লিখক কোন? নিশ্চয় সকলোৱে জানে, শুদ্ধ উত্তৰ হ'ব বংকিম চন্দ্ৰ চট্টোপাধ্যায়। তো আনন্দমঠ উপন্যাসখন 1882 চনত প্ৰকাশিত হৈছিলে, এইটো মনত ৰাখিব। ভাৰতৰ যি ৰাষ্ট্ৰীয় গীত আছে বন্দে মাতৰম, এইটো এইখন উপন্যাসৰ পৰাই লোৱা হৈছে। নেক্সট কুৱেশ্যনটো হৈছে according to the classification of musical instruments what type of instrument are membranophones? মানে মেম্ব্ৰেনোফোন কেনেধৰণৰ বাদ্যযন্ত্ৰ হয় এটা? ইয়াতে আমাক চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, ইনষ্ট্ৰুমেণ্ট উইথ এ ষ্ট্ৰেচ মেম্ব্ৰেন। টানকৈ বন্ধা ছাল বা আৱৰণ থকা এটা বাদ্যযন্ত্ৰ হয় এই মেম্ব্ৰেনোফোনটো। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য অথৰ অফ দ্য এনচিয়েণ্ট ইণ্ডিয়ান মিউজিকেল টেক্সট বৃহদেশী? তো বৃহদেশী নামৰ গ্ৰন্থখনৰ সংগীত গ্ৰন্থখনৰ ৰচক হৈছে মতংগ মুনি, অপশ্যন এটো ইয়াৰে শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো হৈছে দ্য টাৰ্ম চেলকোলিথিক ইজ ইউজড ইন হিষ্ট্ৰী টু ডিনোট হুইচ পিৰিয়ড? তো হিষ্ট্ৰীৰ বুকবিলাকৰ একদম প্ৰথমতেই থাকে এইটো চেলকোলিথিক। এই টাৰ্মটো বুজাবলৈ কোনটো যুগক কোৱা হয় বা কোনটো যুগক চেলকোলিথিকেৰে বুজোৱা হয়? অপশ্যন বি2 হ'ব শুদ্ধ উত্তৰ, কপাৰ ষ্টোন এজ।
মানে তাম্ৰ চেলক মানে হৈছে কপাৰ আৰু লিথিক মানে হৈছে ষ্টন সকলোৱে জানো তাম্ৰ প্ৰস্তৰ যুগ বুজোৱা হয় এই চেলকলিথিক শব্দটোৰ দ্বাৰা নেক্সট কোৱেশ্চনটো হৈছে what is the frictional force exerted by fluids on a moving object called মানে তৰল পদাৰ্থৰ দ্বাৰা গতিশীল বস্তুৰ ওপৰত প্ৰয়োগ কৰা বলক কোৱা হয় ট্ৰেক বা ফ্লুইড ফ্ৰিকশন Next question to is what is the temperature at which a solid melts to become a liquid at atmospheric pressure called? তো বায়ুমণ্ডলীয় চাপত যেটো উষ্ণতাত এটা কঠিন পদাৰ্থ গলি তৰললৈ ৰূপান্তৰিত হয় তাক কি বলা হয় তাক বলা হয় মেল্টিং পইণ্ট গলনাঙ্ক বুলি কোৱা হয় Next question to is which is the most abundant element found in the earth's crust? তো পৃথিৱীৰ ভূত্বকত সৰ্বাধিক পৰিমাণে পোৱা মৌলবিদ কি তো পৃথিৱীৰ ভূত্বকত সৰ্বাধিক পৰিমাণে পোৱা মৌলবিদ হৈছে অক্সিজেন অপচন এ Next question to is the SURVEY Act of 2002 is mainly related to which of the following sector তো এই SURVEY Actৰ সম্পূৰ্ণ ৰূপটো হৈছে the securitization and reconstruction of financial assets and enforcement of security interest act তো এইখন কোনটো খণ্ডৰ সৈতে জড়িত আমাক সুধিছে তো এইখন বেংকিং এণ্ড ফাইনেন্স খণ্ডৰ সৈতে জড়িত বেংকিং আৰু বিত্ত খণ্ডৰ সৈতে জড়িত এই এক্টখন 2002 চনত এই এক্টটো পাস কৰা হৈছিল Next question to is what is the correct antonym of the English word brisk brisk শব্দটোৰ বিপৰীত শব্দ আমাক সুধিছে brisk মানে হৈছে active fast energetic বুজোৱা হয় এই শব্দটোৰ দ্বাৰা তেৰে opposite অৰ্থটো হ'ব slow option C লেহেমীয়া Next question to is what is the meaning of the idiom cast the first stone cast the first stone এই ফকৰা যোজনাটোৰ অৰ্থ কি অপচন ডি টো হ'ব শুদ্ধ উত্তৰ টু বি ফাৰ্ষ্ট টু ক্ৰিটিসাইজ অৰ ফাইণ্ড ফল্টস মানে প্ৰথম সমালোচনা কৰা বা আনৰ ভুল বিচৰা জনক কাষ্ট দ্য ফাৰ্ষ্ট ষ্টন বুলি কোৱা হয় Next question to is choose the correctly spelled word that means relevant to a subject under consideration তো এই চাৰিটা শব্দৰ ভিতৰত যাৰ মেইন শব্দটোৱে এই অৰ্থটো প্ৰকাশ কৰে relevant to a subject under consideration তো শেষৰ দুটা কোৱেশ্চন আপোনালোকৰ বাবে হোমৱৰ্ক হিচাপে দি থোৱা হৈছে what is the correct antonym of the word active active শব্দটোৰ বিপৰীত অৰ্থ কি হয় এই চাৰিটাৰ ভিতৰত আপোনালোকে কাৰেক্ট এনসাৰটো ক'ব আৰু দ্বিতীয় হোমৱৰ্কৰ কোৱেশ্চনটো হৈছে what is the correct antonym word of the বড়ো বড়ো শব্দটোৰ বিপৰীত শব্দটো কি আমি ক'ব লাগে তো এই চাৰিটা অপচনৰ ভিতৰত কোনটো শুদ্ধ হয় কমেন্ট কৰি জনাবলৈ নাপাহৰিব সো ইয়াৰ লগতে আপোনালোকে যদি আমাৰ কাৰেণ্ট এফেয়াৰ্সৰ বুকলেট দুখন ল'ব বিচাৰে ইখন হৈছে আসাম কাৰেণ্ট এফেয়াৰ্সৰ বুকলেটখন আৰু এইখন হৈছে নেশ্যনেল ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্সৰ বুকলেটখন তো গোটেই মেলি আপোনালোকে 2000ৰো অধিক কাৰেণ্ট এফেয়াৰ্সৰ এমসিকিউ পাব এই বুকলেট দুখনত যদি এই বুকলেট দুখন বাই কৰিব বিচাৰে সিম্পলি এই হোৱাটসএপ নম্বৰটোত হোৱাটসএপ কৰিব পাৰে তাতে আপোনালোকে 50 টকা মাত্ৰ পে কৰি এই বুকলেটখন ল'ব পাৰে